মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাৰ সামাজিক মাধ্যমত এটা পোষ্ট দেখিলোঁ যিটোত গৌৰৱ গগৈ পাকিস্তান প্ৰেমৰ আপুনি নিদৰ্শন দাঙি ধৰাৰ চেষ্টা কৰিছিল আৰু কৈছিল যে ভাৰতীয় দলটো পাকিস্তানৰ সৈতে যি খেলত সেয়া জয়ী হোৱাৰ পিছত গৌৰৱ গগৈয়ে পাকিস্তানৰ যিসকল বানাক্ৰান্ত লোক সেইসকলৰ হৈ সমবেদনা প্ৰকাশ কৰিছে। এতিয়া মন্ত্ৰী মহোদয় মই আপোনালৈ দুটা উদাহৰণ দিছোঁ দেই। প্ৰথমটো হৈছে আপোনাৰ গুৰু তথা আপোনাৰ বিগ ব্ৰাদাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, আৰু তেওঁ যেতিয়া পাকিস্তানত প্লেন ক্ৰেছ হৈছিল তেতিয়া তেওঁ দুখ প্ৰকাশ কৰিছিল। চাওক মোৰ স্ক্ৰীণত, কেৱল এখন তালেই অকলে নাবাজে পীযুষ হাজৰিকা মহোদয়, আপোনাৰ গুৰু, ৰাজনৈতিক গুৰু তথা দাদা হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ প্লেন ক্ৰাছক লৈ পেলাই সমবেদনা প্ৰকাশ কৰি ৰৈছে। আৰু তাতোকৈ ডাঙৰ কথা, পাকিস্তানৰ বানপানীত কেৱল গৌৰৱ গগৈয়েই সমবেদনা যচা নাই, দেশৰ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো এই যি পাকিস্তানৰ বানপানী হৈছিল তেতিয়া যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল সেইসকলক লৈ সমবেদনা জ্ঞাপন কৰিছিল। চাই লওক। গতিকে আপুনি এনেকৈ আঠফলা ৰাজনীতি কৰিলে কেৱল এখন তাল বজাব খুজিলে কেতিয়াও নাবাজে, তাল দুয়োখনেই বাজিব। আৰু সত্য নিৰপেক্ষ নিৰ্ভীক হিচাপে আপুনি যিহেতু একপক্ষভাৱে সমগ্ৰ বিষয়টো উত্থাপন কৰিলে, আমি দুয়োটা পক্ষই দেখুৱাই দিলোঁ ৰাইজক। গৌৰৱ গগৈ পাকিস্তানৰ প্ৰেম যিমানে আছে সিমানেই হয়তো পাকিস্তানৰ প্ৰতি প্ৰেম আছে হিমন্ত বিশ্ব শৰ্মাৰ, সিমানেই হয়তো পাকিস্তানৰ প্ৰতি প্ৰেম আছে নৰেন্দ্ৰ মোদীৰ। এই দুটা টুইটেই জানো স্পষ্ট নকৰে সেই কথা? মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, সঁচা কথা ক'লে লাগে লেঠা ন, আৰু সঁচা কথা ক'লেই আপোনালোকে সহ্য কৰিব নোৱাৰি পোতাশাললৈ নিক্ষেপ কৰে, জেলত ভৰাই, আৰু আপোনালোকৰ এয়া কলুষিত কৰা ৰাজনীতি। লাজ লাগে। চি